ডিব্ৰুগড়ৰ পদুমনগৰ ৩ নম্বৰ বাইলেণ্ডত আজি আমাৰ ফিটনেছ প্লেনেট নামৰ যিটো এটা জিম আজি স্বাস্থ্যৰ ওপৰত সজাগতা কৰি যিটো ফিটনেছ প্লেন খুলিছে মই অভিনন্দন জনাইছোঁ। আৰু ইয়াত আহি আমি এটা বস্তু চাইছোঁ, যিবিলাক ইয়াত ইনষ্ট্ৰুমেণ্ট আনিছে সেই ইনষ্ট্ৰুমেণ্টবিলাক যথেষ্ট নিউ টেকন'লজি ইনষ্ট্ৰুমেণ্ট আৰু ফিটনেছৰ ক্লিননেছ ইত্যাদি গোটেই কথাখিনি এটা সুন্দৰভাৱে এটা ব্যৱস্থা হাতত কৰিছে আৰু সাংঘাতিক এটা সুন্দৰ ছিষ্টেম আছে, ভিউজ বৰ ধুনীয়া। আৰু মই ভাবিছোঁ এইটোৱে আগন্তুক দিনত ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট হ'ব। খালি এটা কথা কৈছোঁ যে চিনচিয়াৰিটি আৰু ক্লিননেছ এই গোটেই কথাটো আৰু ট্ৰেইনিং যিসকলে লৈ আহিছে, যিসকলে শিকাব, শিক্ষকসকল যিসকলে প্ৰশিক্ষণ দিব, তেখেতসকলৰ নিশ্চয় এই গোটেই কথাটোৰ ওপৰত গুৰুত্ব সহকাৰে ল'ব। আৰু মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু পদুমনগৰ বাইলেণ্ড 3 পাব্লিক স্কুলৰ সন্মুখতে এটা সুন্দৰ পৰিৱেশত এই ফিটনেছ প্লেনটোত যি ব্যৱস্থা কৰিছে, স্বত্বাধিকাৰৰ পৰা আৰম্ভ কৰি ইয়াত কৰা সকলোৱে প্ৰশিক্ষকসকল আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাই ৰাইজৰ এই সেৱাৰ প্ৰতি আগ্ৰহী হ'বলৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনাম। ঠিক আছে, হ'ব। হয়, আজি পদুমনগৰৰ বাইলেণ্ড 3 ফিটনেছ প্লেনেট যোনটো আজি ইনাগুৰেশ্যন কৰা হ'ল, ভাল লাগিছে। আমাৰ MLA ডাঙৰীয়াই এইটো উদ্বোধন কৰি গ'ল। আৰু আপোনালোকে সকলোৱে যেন আজিকালি স্বাস্থ্যৰ প্ৰতি সকলোৱে সচেতন, বিশেষকৈ য়ং জেনেৰেশ্যন। এই ফিটনেছৰ কৰিলে ইয়াত যিখিনি বস্তুখিনি আনিছে, হাৰ্টৰ বেমাৰ, লাংছৰ বেমাৰ প্লাছ ৱেইট লছ যথেষ্টখিনি ইয়াত গুৰুত্ব পাব। মানে এৱাৰনেছ সজাগতা ইয়াত ভালকৈ আশা কৰিছোঁ ৰাইজ আগবাঢ়ি আহিব। আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ, সত্ৰাধিকাৰী আকৌ শুভেচ্ছা জনাইছোঁ। সকলোকে অনুৰোধ কৰিম ইয়াত যোনটো খুলিছে তাত যাতে তেওঁলোকে সদ্ব্যৱহাৰ কৰে, সকলোৱে আগুৱাই আহে। আৰু ইমান ইয়াৰ যোনটো সত্ৰাধিকাৰী তেওঁ ইমান আগবাঢ়ি আহিছে ইমান এটা বিজনেছ কৰিবলৈ, আমাৰ ফালৰ পৰা আকৌ বহুত শুভেচ্ছা থাকিল। নমস্কাৰ ডিব্ৰুগড়বাসী ৰাইজ। মোৰ এটা দীঘলীয়া প্ৰচেষ্টা আছিলে স্বাস্থ্যৰ প্ৰতি, যাতে আমি ডিব্ৰুগড় সমাজখনক এটা আগৰণুৱা স্বাস্থ্যৰ এটা কেন্দ্ৰ যাতে আমি দিব পাৰোঁ। আৰু যাৰ চেষ্টাত আজি আমাৰ সকলো এটা টীমৰ চেষ্টাত আজি আমি ইমানডোখৰ পালোহি। আৰু আপোনালোকেও আহক ফিটনেছ প্লেনেট। আমাৰ যিখিনি মেচিনেৰী ইকুইপমেণ্ট আছে, যিখিনি ডিজিটেল আমি ট্ৰেইনাৰ অনা হৈছে, তেওঁলোকেও সুপ্ৰশিক্ষক। আৰু আপোনালোকেও ভাল পাব। আৰু যিখিনি আমি কৰিছোঁ, যদি তাত আমাৰ তেনেকুৱা কিবা আৰু জানিবলগীয়াও থাকে, আপোনালোকেও যদি আমাক আহি অকণমান দিহা পৰামৰ্শ দিয়ে, আমি সেইখিনিও আঁকোৱালি লৈ সংশোধন কৰিও আগবাঢ়ি যাম। আৰু আপোনালোকে এবাৰ হ'লেও আহক আৰু আহি আমাৰ এবাৰ ফিটনেছ প্লেনটো চাওকহি। ধন্যবাদ। হয়, আমাৰ ইয়াত এদিনীয়াৰ পৰাও আৰম্ভ কৰিব পাৰিব। যদি কোনোবা এজন গ্ৰাহক বা আমাৰ ক্লাইণ্ট যদি কেতিয়াবা ট্ৰেভেল কৰি আছে, তো তেখেতে 1 ডে'ৰ কাৰণে যদিও আহে, তাৰ কাৰণেও এটা দিনীয়াও আমাৰ ওচৰত আপোনাৰ এটা মাচুল লৈ আমি দিয়া হয়। লগতে আমাৰ মাহেকীয়া আছে, 3 মাহৰ আছে, 6 মাহৰ আছে আৰু বছৰেকীয়া আছে। 1500 টকা আছে আপোনাৰ মাহত, 4000 কৰি আপোনাৰ 4000 কৰি 3 মাহৰ, 7000 6 মাহৰ আৰু 12000 টকা এবছৰৰ। আৰু মাছাজ চেয়াৰৰ কিছুমান সুবিধা আছে, সেইখিনি অকণমান এক্সট্ৰা হয়। আমি যিমান পাৰোঁ ন্যূনতমতকৈ ন্যূনতম আমি মাচুলটোৱে ৰাখিব বিচাৰিছোঁ, যাতে যিকোনো এজন সাধাৰণ নাগৰিকেও আহি ইয়াৰ পৰা যিখিনি উপকাৰিতা হয় তেওঁলোকে যাতে ল'ব পাৰে। বহুত ভাল কথা, কাৰণ মানুহৰ স্বাস্থ্য ঠিক থাকিলে সকলো ঠিক থাকিব। আৰু আলফ্ৰেড এজন ভাল উদ্যমী হয়। তেওঁ অলৰেডি হোমষ্টেৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিষ্ঠান আৰম্ভ কৰিছে। আৰু এইটো এটা ফুল ফ্লেজড জিম আৰম্ভ কৰিছে। এই অঞ্চলৰ যুৱক যুৱতীসকল আৰু যিসকলে স্বাস্থ্যৰ বিষয়ে অলপ সচেতন, তেখেতসকলে ইয়াত আহি সহজেই নিজৰ কচৰৎ কৰিব পাৰিব। প্ৰতিটো অঞ্চলতে একোটা এনেধৰণৰ জিম গঢ় লৈ উঠা উচিত। আৰু মই এই জিমৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। স্বাস্থ্য ভাল থাকিলে মানুহে কাম কৰি গৈ থাকিব পাৰিব, নহয় জানো? তেতিয়াহ'লে মানে হেল্থ ইজ ৱেল্থ, গতিকে স্বাস্থ্য প্ৰথম। আৰু সেইকাৰণে স্বাস্থ্যৰ যিটো দিশ, সেই দিশত কাম কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ।